৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৬০ বছৰৰ ঊৰ্ধ্ব পুৰুষ আৰু মহিলাৰ মাজত খোজকঢ়াৰ প্ৰতিযোগিতা ১৮ কিলোমিটাৰ চাইকেল চলাই আহি প্ৰথম স্থান লাভ কৰিলে শিৱসাগৰৰ বানমুখৰ ঘনকান্ত সন্দিকৈয়ে আৰু মহিলাই প্ৰথম স্থান লাভ কৰে টেঙাপুখুৰীৰ অঞ্জু সাধনী ধৰে আৰু প্ৰায় ৭০ গৰাকীতকৈ অধিক পুৰুষ মহিলা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাখনিত শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিভাজ অসম লাইভ 10টামান অনুষ্ঠানত মই জড়িত আছোঁ এতিয়া আমাৰ পাঞ্চায়ত এখন মাৰাথান চলাই গ'ল তাত মই মুখ্য পৰ্যবেক্ষক আছিলোঁ এতিয়া আকৌ মাঘী উৎসৱ আছিলে তাতো আছিলোঁ আৰ্থিক উপাৰ্জনটো আপোনাৰ কোন আৰ্থিক উপাৰ্জন মই এতিয়াই মানে পিডব্লিউ ৰুৰেল ৰোড ডিভিজনৰ পৰা এতিয়া হৈছোঁ কিহৰ পৰা ক'লে পিডব্লিউ ৰুৰেল ৰোড ডিভিজনৰ পৰা এই মই খালাচী আছোঁ চাকৰি ঠিক আছে ধন্যবাদ সকলোকে শুভেচ্ছা দিছোঁ আৰু নতুন বছৰটো যাতে ভালে ক'লে যায় উঠি অহা প্ৰজন্ম যাতে এইটো পথ প্ৰদৰ্শক হৈ হয় তাৰ কাৰণে মই সোমাইছোঁ হায়দৰাবাদত আমাৰ অসমৰ যিমানখিনি মাছ আহে সেই মাছৰ ফিচাৰীখনত ৰাউণ্ডটো পাক দিলে মানে 21 কিলোমিটাৰ হয় তাত 21 কিলোমিটাৰ মই 7 নম্বৰ পাইছোঁ 7 নম্বৰ পাইছোঁ আৰু এতিয়া আপুনি নাজিৰালৈ কিহত আহিলে শিৱসাগৰৰ পৰা নাজিৰাৰ পৰা মই চাইকেল আহিলোঁ লৈ সেইটো এটা মই ক'বলৈ লাজে লাগে নহয় চাইকেল আহিছোঁ মই 2 ঘণ্টা লাগিল আৰু তাৰ পৰা আহি ইয়াত এতিয়া আপুনি ফাৰ্ষ্ট হৈছে চাইকেল মাৰিলে মোৰ কাম নিজৰ কাৰণে ভাল আৰু ৱাকিংটো মই সকলোকে উঠি অহা প্ৰজন্মক এটা টানি অনুযায়ী ৱাকিংটো কম্পালচৰি ছাবজেক্টত থাকিব লাগে উঠি অহা প্ৰজন্মক যাতে মই এইটো দিওঁ আৰু গোটেই ৱৰ্ল্ডৰ এটা বনৌষধি দৰৱ হৈছে খোজকঢ়া আৰু খেলৰ বাহিৰে ঘৰ আপোনাৰ ঘৰ শিৱসাগৰ বানমুখ এতিয়া কেনেকুৱা লাগিলে আপোনাৰ অংশগ্ৰহণ ভাল লাগিছে মই 2000 চনৰ পৰা খেলি আছোঁ এতিয়াও নন ষ্টপ খেলি আছোঁ এতিয়াও খেলি আছোঁ এতিয়া কোকৰাঝাৰ খেলি আহিছোঁ এতিয়া বেংগলোৰ যাব লাগে যাব নোৱাৰোঁ পইচাৰ কাৰণে গতিকে ইয়ালৈ আহিলোঁ আৰু ৰাইজক শুভেচ্ছা দিবৰ কাৰণে আৰু বিশেষকৈ এটা কথা মই কৈ যাব পাৰোঁ এই খোজকঢ়াটো গোটেই ৱৰ্ল্ডৰ এটা বনৌষধি দৰৱ বুলি কৈছে ৱৰ্ল্ডৰ 1 নম্বৰ দৰৱ খোজকঢ়া এইটো আমেৰিকা অষ্ট্ৰেলিয়া হলেণ্ড লণ্ডন যিমান হয় ৱৰ্ল্ডৰ যিমান দেশ আছে এই খোজকঢ়াটো 1 নম্বৰ দৰৱ বুলি কৈছে তাৰমানে ডায়েবেটিছ আৰু চুগাৰ আৰু হাই প্ৰেছাৰ এই 3টা বস্তু এই ৱাকিং হলত থাকিলে আহিব নোৱাৰে মোৰ এতিয়া প্ৰেছাৰো নোজোখে চুগাৰো নাপায় ডায়েবেটিছো নাপায় আপোনাৰ কিমান বছৰ হ'ল এতিয়া মোৰ এতিয়া 70 সোমাইছে আপুনি কিমানখন খেলত এতিয়ালৈকে যোগদান কৰিছে মই এতিয়ালৈকে 2000 চনৰ পৰা খেলি আছোঁ মোৰ এতিয়া এই চাৰ্টিফিকেটখন হ'লে মই 100খন হ'ম 100খন খেলত যোগদান 100খন চাৰ্টিফিকেট হ'ব কিন্তু মোক এতিয়া সাংবাদিকে দেখি পোৱা নাই আৰু কোনো চৰকাৰেও মোক দেখি পোৱা নাই আজিলৈকে আপুনি 100খন খেলত একো সাহাৰ্য পোৱা নাই আৰু পেঞ্চনৰ কাৰণে লাগি আছোঁ আজি 4 বছৰ পেঞ্চনটোৱে বন্ধ কৰি দিলোঁ এতিয়া পেঞ্চন বন্ধ হৈ আছে আৰু আপুনি এতিয়া অকল খোজকঢ়া প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰি আছে খোজকঢ়াটো মোৰ 1 নম্বৰ আৰু 10 কিলোমিটাৰ ৰানটো 2 নম্বৰ 10 কিলোমিটাৰ ৰানটো মই এছিয়ান খেলিছে কিমান চনত খেলিছিলে 2006 চনত 10 কিলোমিটাৰ ৰান আৰু দৌৰৰ প্ৰতিযোগিতাত মাৰাথনটো মই এতিয়ালৈকে 7 বাৰ মাৰিছোঁ 7টা মাৰাথন মই 3rd পজিশ্যন পাইছোঁ 7টা মাৰাথন মোৰ চাৰ্টিফিকেট আছে কি পৰ্যায়ত খেলিছে এইকেইটা 7টা মাৰাথন মানে এই ডিব্ৰুগড় চেঁচা তিনিআলি বা ছগেডিং ফিল্ড হেৰি মাকুম তিনিআলি বা হেৰি ডিগবৈ জুবলি ষ্টেডিয়াম আৰু এই বগীবিল হেৰি কি তিনিআলি বুলি কয় কলাজান তিনিআলিৰ পৰা চিলাপথাৰ কলেজ ফিল্ড আৰু লালুক তিনিআলিৰ পৰা হেৰি লখিমপুৰ কমাৰ্চ কলেজ ষ্টেডিয়াম ফিল্ড 21 কিলোমিটাৰ চব ঠাইত হৈছোঁ আৰু হেৰিয়াৰ কোকৰাঝাৰৰ পৰা হেৰি কিখন চিয়াং ফিল্ডখন অপেনিং কৰি দিছে তাত প্ৰথম হৈছে কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে খোজকাঢ়ি ঘৰ কোন জেগাত মোৰ ঘৰ টেঙাপুখুৰী দুৱাৰ গাঁও নাম আপোনাৰ মোৰ নাম অঞ্জু সাধনী আগৰ পৰা মানে এনেই খোজকাঢ়ি থাকোঁ ঘৰত এই পুখুৰী পাৰত ধৰি লওক 5 পাক 10 পাক এনেকৈ সদায় ভাবোঁ আৰু মোক ক'ৰবাত এনেকৈ অনুষ্ঠান এটা পতা হ'লে মই মানে গ'লোহেঁতেন যোগ দিবলৈ এনেকৈ বুলি ভাবোঁ নাই নহয় তাৰপৰা আজি 3 বছৰমানৰ পৰা হৈছে আৰু অলপ মানে মোৰ মানে ইমান ভাল লাগিছে নহয় ভাবিব নোৱাৰাকৈ ভাল লাগিছে পজিশ্যন কি পালে আপুনি ফাৰ্ষ্ট হৈছোঁ ঠিক আছে অ'কে